নমস্কাৰ প্ৰথমতে আটাইলৈ নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছো আজি 2024 চনৰ প্ৰথমটো দিন আৰু আজি মই এখন সৰু কিতাপ কিন্তু মূল্যৱান কিতাপ ছাত্ৰ-ছাত্ৰীখিনিৰ কাৰণে লৈ আনিছো বা আন লোকেও পঢ়িব পাৰে নিশ্চয় কিতাপখনৰ নামটো হ'ল মই কিতাপখন দেখুৱাই দিছো দ্য জয় অফ ৱৰ্ক এছ.এ. ছাপ্ৰে লেখকৰ নাম কাম কৰাৰ আনন্দ কিতাপখনৰ প্ৰকাশক নেশ্যনেল বুক ট্ৰাষ্ট NBT বুলি চমুকৈ এখন বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলে বা আন লোকসকলেও পঢ়িবলগীয়া কিতাপ এই কাৰণে এইখন কিতাপ মূলতঃ কামৰ ওপৰত কাম ইন দ্য সেন্স ৱৰ্ক মানুহে কৰা কামৰ ওপৰত কিতাপ আৰু কাম কৰাটো যে এটা আনন্দদায়ক কথা সেই কথাটো এই কিতাপখনৰ জৰিয়তে ইয়াং মাইণ্ডসকল বা কম বয়সীয়া ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ল'ৰা-ছোৱালীসকলৰ মাজত সোমোৱাই দিবলৈ যত্ন কৰা হৈছে মানে চেপ্টাৰ্ছবিলাকৰ যদি কথা কওঁ কণ্টেণ্টত প্ৰথমটোৱে হ'ল ৱৰ্ল্ড অফ ৱৰ্ক বেনিচেছ থ্ৰী গ্ৰেট এফেজ দ্বিতীয় তাৰপিছৰ চেপ্টাৰবিলাক ক্ৰমে ৱৰ্ক ইজ এজ নেচাৰেল এজ প্লে অৰ ৰেষ্ট লেজাৰ ইজ আৰ্নড বাই ৱৰ্ক স্পেক্ট্ৰাম অফ ৱৰ্ক Participation leads to involvement in work. Leisure enriches work. Work can be play. Work can be beautiful. Work can be creative. Disciplined work for national development. The achievement motivation. Work is moral obligation. Work is our greatest guru. Small is revolutionary. Work is antidote to grief. Work leads to self-realization. Motivation, hygiene theory. Japanese work ethic, then epilogue, what can I contribute? মানে কাম কৰাটো বহু মানুহৰ কাৰণে কি হয় কামটো কষ্টকৰ কথা বুলি ভবা হয় বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে ছাত্ৰ-ছাত্ৰীসকলৰ মূল কথাটো হ'ল কি মূল কামটো হ'ল পঢ়া আৰু পঢ়া কামটো কৰোঁতে বহু ছাত্ৰ-ছাত্ৰীয়ে বা বহুতেই বৰ কষ্ট অনুভৱ কৰে আৰু সেই কষ্টটো আচলতে আনন্দদায়ক কাম এটালৈ পৰ্যবেক্ষিত কৰিব পৰা যায় যদিহে পঢ়াটো ভাল পোৱা যায় অৰ্থাৎ কামটো ভাল পাব লাগিব ইয়াত বিভিন্ন ধৰণে আমি কৰা কামবিলাকক লৈ বা আমি যি কৰোঁ সেই কথাবিলাকক লৈ লেখকে ছুটি মানে প্ৰবন্ধ আকাৰে লিখি উলিয়াইছে কিতাপখন বৰ দীঘল মানে ডাঙৰ কিতাপো নহয় কেৱল মানে কণ্টেণ্ট বা গোটেইখিনি লগাই কেৱল 90 পেজৰ কিতাপ আৰু চেপ্টাৰ্ছবিলাক সৰু চেপ্টাৰ্ছবিলাক একেবাৰে সৰু সাপোজ ৱৰ্ক ইজ এজ নেচাৰেল এজ প্লে অৰ ৰেষ্ট খেলা ধূলা বা জিৰণিৰ সমানেই কামটো প্ৰাকৃতিক কথা বা সাধাৰণ কথা এই চেপ্টাৰটোত সেই কথাখিনি বুজাবলৈ চেষ্টা কৰা হৈছে এক উদাহৰণসহ লেখকে সেই কথাখিনি ধুনীয়াকৈ লিখিছে যে মই জাষ্ট এটা লাইন পঢ়ি দিছোঁ There is a strong impression that people dislike work and they always try their best to avoid it. It is vehemently asserted that people are naturally lazy. মানে কথাটো হ'ল কি মানুহে কাম বেয়া পায় আৰু কোৱা হয় যে মানুহ স্বভাৱজাতভাৱে মানুহ এলেহুৱা বাট ৱৰ্ক ইজ এ নেচাৰেল এক্টিভিটি কিন্তু কাম কৰাটো এটা প্ৰাকৃতিক কথা স্বভাৱজাত কথা কাম কৰিবই লাগিব Everybody longs to do some work. সকলোৱে কাম কৰিব বা কাম কৰে The reason is very simple. The human body is an organic system which converts inputs of food, water, air into outputs of behavior. মানুহে খাদ্য খাব খাদ্যখিনি ইনপুট হিচাপে ল'ব দেন তাৰ ইনপুটটো আউটপুট হিচাপে মানুহৰ আচৰণৰ জৰিয়তে প্ৰকাশ পাব তো এনেধৰণে কথাবিলাক আচলতে এই গ্ৰন্থখনত লিখা হৈছে ইয়াত বহু ডাঙৰ মানুহৰ আমি যাক মহান মনীষীসকলৰ উদাহৰণো আছে আচলতে এনেকুৱা কিতাপ অসমীয়া ভাষাত যথেষ্ট আছে নোহোৱা নহয় হোমেন বৰগোহাঁইৰ কিতাপবিলাকো ঠিক এনেধৰণৰ বিষয়বস্তু লৈ পেলাই লিখা কিতাপ তেওঁৰ এখন কিতাপ আছে কিতাপ পঢ়াৰ আনন্দ মানে ইয়াত যেনেকৈ দ্য জয় অফ ৱৰ্ক কাম কৰাৰ আনন্দ ঠিক তেনেকৈ কিতাপ পঢ়াৰ আনন্দ দ্য জয় অফ ৰিডিং যদি আমি ক'বলৈ যাওঁ ইংৰাজীত তো কিতাপ পঢ়াৰ আনন্দখন বা অন্যান্য কিতাপবিলাক মই এখন কিতাপৰ কথা নিশ্চয় ক'ৰবাত কৈছোঁ
লগতে উচ্চাকাংক্ষা হোমেন বৰগোহাঁইৰ আৰু অন্যান্য কেইবাখনো তেওঁৰ কিতাপ আছে অকল হোমেন বৰগোহাঁইয়ে নহয় আৰু বহু কেইজন লেখকে অসমীয়া ভাষাটো এনেধৰণৰ মটিভেশ্যন উৎসাহ দিব পৰা গ্ৰন্থ ৰচনা কৰিছে ছাত্ৰ ছাত্ৰীসকলে সেইবোৰ নিশ্চয় পঢ়িব পাৰে তো মই আজি যেহেতুকে এইখন কথা কিতাপৰ কথাহে ক'ব খুজিছোঁ ভিডিঅ'টো মই দীঘলীয়া নকৰোঁ সৰুকৈ মানে কম সময়তে শেষ কৰিম ছাত্ৰ ছাত্ৰীসকলে এই কিতাপখন বিশেষকৈ তেওঁলোকে NBTৰ ষ্টলৰ পৰা কিনিব পাৰে গ্ৰন্থমেলাত সকলোৱে চাগে গমেই পাইছে যে গুৱাহাটী গ্ৰন্থমেলা চানমাৰীত হৈ আছে আৰু যদিহে কোনোবাই গুৱাহাটী গ্ৰন্থমেলালৈ আহিব নোৱাৰে মই যিমান দূৰ জানো NBTৰ অনলাইন সেলিং অপশ্যনটোও আছে তেওঁলোকে NBTৰ ৱেবছাইটত গৈ বা বেলেগ সাইটত সাৰ্চ কৰিলেও সম্ভৱতঃ এই কিতাপবোৰ NBTৰ এই কিতাপবোৰ পাই যাব দ্য জয় অফ ৱৰ্কখনটো এভেইলেবল হয় দামো বেছি নহয় 105 টকা সো ডিসকাউন্ট লৈ মিলি 100 টকাৰ ভিতৰত কিতাপখন পোৱা যাব তো এনেকুৱা কিতাপ পঢ়িলে এটা কথা ভাল হয় যে আমিও নিজকে আত্মমন্থন কৰাৰ এটা সুযোগ পাওঁ কিতাপ পঢ়িবলৈ মন যায় কাম কৰিবলৈ মন যায় আৰু কাম কৰিবলৈ যেতিয়াই মন যাব তেতিয়া কামটো যেতিয়া আমি কাম বুলি নাভাবিম আমাৰ বহু সময়ত আমাৰ ঘৰৰ মানুহবিলাকে বা গাঁৱৰ মানুহবিলাকে মাহঁতে কয় যে কামটো কাম বুলি ভাবিব নালাগে কামটো যদি কাম বুলি ভাবো বুজা বুলি ভাবো তেতিয়া হলে আমি কিন্তু কামটো কৰিব নোৱাৰিম আমি কামটো বুজা বুলি নাভাবি কামটো আমাৰ এটা দায়বদ্ধতা কামটো যে এটা প্ৰাকৃতিক স্বভাৱজাত কথা হেতু ভাবিলেহে আসলতে আমি কাম কৰিবলৈ অনুপ্ৰেৰণা পাম উৎসাহ পাম আৰু বহু সময়ত মই নিজে এজন শিক্ষক হিচাপে মই যদি ভাবো যে শিক্ষকতাটো মোৰ কাৰণে বুজা তেতিয়া হলে মই বেয়া পাম শিক্ষকতা আৰু মই যদি শিক্ষকতাটোক মোৰ এটা আনন্দদায়ক কাম বুলি ভাবো বা মোৰ পেশন হিচাপে লওঁ মই ভাল পাম ঠিক তেনেকৈ ছাত্ৰ ছাত্ৰীসকলৰো পঢ়া কামটো তেওঁলোকে যদি পঢ়াটো যদি তেওঁলোকৰ মূল কাম বুলি ভাবি লয় এটা গুৰুত্বপূৰ্ণ কাম স্বভাৱজাত কাম প্ৰাকৃতিক কথা বুলি ভাবি লয় তেতিয়া হলে ছাত্ৰ ছাত্ৰীসকলেও কিতাপ মানে পঢ়িবলৈ মন যাব তেওঁলোকৰ এইটো মানে অসমীয়াত এটা কথা আছে পঢ়াই পঢ়ে ৰুৱে পান এই তিনিয়ে নিচিন্তে আন গতিকে ছাত্ৰ ছাত্ৰীসকলক বিশেষকৈ কৈছোঁ তেওঁলোকে কিতাপ পঢ়ক ভাল ভাল কিতাপ পঢ়ক আৰু কাম কৰাৰ কাৰণে প্ৰেৰণা লাভ কৰক আৰু আশা কৰিছোঁ সকলোৰে নতুন বছৰটো শুভ হওক অনাগত দিনবোৰ ভাল হওক শান্তিৰ হওক সমৃদ্ধিৰ হওক আৰু সকলোৱে সফলতা লাভ কৰক শেষত পুনৰবাৰ ধন্যবাদ জনাই সামৰিছোঁ